যোৱাকালি অসমৰ পৰা দুজন যুৱক মহম্মদ আলী আৰু মোহন নায়ক কৰ্মসূত্ৰে অৰুণাচললৈ গৈছিল আৰু যোৱাৰ পথতে কাল হৈ পৰিল তেখেতসকলৰ কৰ্মসূত্ৰৰ ভ্ৰমণ। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই আবু বকৰ ছিদ্দিক। পোনপ্ৰথমতে মাতৃভূমি নিউজ চেনেলৰ ফালৰ পৰা যি দুগৰাকী পৰিয়ালবৰ্গক আমি পোনপ্ৰথমতে সমবেদনা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আহি মই উপস্থিত হৈছোঁ যি দুগৰাকী ব্যক্তি মহম্মদ আলী আৰু মোহন নায়ক যি ভয়ংকৰ যোৱাকালি অৰুণাচলত যোৱাৰ পথত পাহাৰত যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ নিহত হৈছে, আজি সেইখন দুৰ্ভগীয় পৰিয়ালৰ ঘৰত আমি ইতিমধ্যে উপস্থিত হৈছোঁ। আপোনালোকে ইয়াৰ বিষয়ে চাই থাকক আজিৰ বিশেষ প্ৰতিবেদন। মই স্থানীয় ৰাইজ আছে আৰু মোহন নায়কৰ ঘৰৰ পৰিয়াল আছে, আমি তেখেতসকলৰ সৈতে ভাষ্য ল'বলৈ চেষ্টা কৰিম। এই সন্দৰ্ভত চাই থাকক আজিৰ বিশেষ তেখেতসকলৰ সৈতে ঘটনাটোৰ বৰ্ণনা আমি জানিবলৈ বিচাৰিম। কি ক'ব আজি যিহেতু এই ঘটনাৰ বিষয়ে এক দুখ লগা খবৰ আজি এই অঞ্চলজুৰি বিয়পাই পৰিছে, কি ক'ব? হয়, ঘটনা যোনটো হৈছে সেইটো বৰ দুখ লগা ঘটনা হৈছে। যিটো ঘটনা হৈছে তেতিয়া 1 ঘণ্টামান পিছত মই তাতে গৈ উপস্থিত হৈছিলোঁ। গৈ পেলাই চালোঁ যে আপোনাৰ এক্সিডেণ্টখন যেতিয়া তাতে হৈছে, পুলিচ বাহিনী গৈ পেলাই ডেড বডিখনৰ আপোনাৰ তাৰ পৰা আইডেণ্টি প্ৰুফকেইটা উঠাই আনিছে। তাৰপিছত আমাৰ ইফালৰ পৰা ফোন কৰিছে মোৰ তালৈ, তে কৈছে এনেকৈ এক্সিডেণ্ট আমাৰ গাঁৱৰ গাড়ী এখন এক্সিডেণ্ট হৈছে। তাৰপিছত মই চালোঁ যে গাড়ীখন নাম্বাৰ চালোঁ যে এইখন আমাৰ গাঁৱৰে গাড়ী হয়। তাৰপিছত মই ৰিটাৰ্ণ কল কৰিলোঁ যে এখন আমাৰ গাঁৱৰে হয়। তাৰপিছত আইডেণ্টি প্ৰুফ চালোঁ, চাই পেলাই চালোঁ যে এখন আমাৰ গাঁৱৰে মানুহ হয়। তাৰপিছত য'ত এক্সিডেণ্টখন হৈছে তাতে আপোনাৰ লেফ্ট ছাইডত কাটি পেলাই নি পেলাই প্ৰথমত নলাখন গাড়ীখন সোমাইছিলে। তাৰপিছত আকৌ ৰাইট ছাইডত তাৰ পৰা কাটি পেলাই ৰাইট ছাইডত কাটিছে, যেতিয়া স্পীডত আছিলে গাড়ীখন নি পেলাই 10 ঠাইত সোমাইছে গাড়ীখন। কিমান তললৈ গতিবেগত পৰিছিল? বহুত তলত, মিনিমাম হাফ কিলোমিটাৰমান হ'ব, আধা কিলোমিটাৰমান হ'ব তলত আছিলে গাড়ীখন। তেখেত তাত কি কৰিছিল? নিজে ঠিকাদাৰ আছিল নে কণ্ট্ৰেক্টাৰ? নহয়, তেখেতটো মিস্ত্ৰী আছিলে, ৰাজমিস্ত্ৰী আছিলে। হয়, তাৰপিছত কৰ্মসূত্ৰে বাহিৰত গৈছিলে কামৰ কাৰণে। এতিয়া আপোনালোকে যিজন মালিকে আচলতে তেখেতক কাম দিছিল আৰু তেখেতক লৈ গৈছিল, সেই মালিকক আজি এই সমবেদনাৰ লগতে কি জনাব বিচাৰিব? হয়, সেইটো মই জনাই আছোঁ যে মালিকক যদি মালিকৰ আণ্ডাৰত গৈছে, মালিকে কিবা সকাহ দিব লাগিছিল তেওঁলোকক। হয় হয় হয়, পৰিয়ালবৰ্গক সহায় কৰিব লাগে। আন এগৰাকী ব্যক্তিৰ সৈতে আমি এই ঘটনাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক আজি এক দুখ লগা খবৰ। পোনপ্ৰথমতে আপোনালোকক আমি সংবাদকৰ্মীৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ এই দুখ লগা খবৰখনত। কি ক'ব আজি আপুনি? কালি 9টা, 9:30 বজাত ঘৰৰ পৰা ওলাই গৈছে। মালিকে তেজপুৰৰ পৰা ফোন কৰি আছিল। আমি শুনিছোঁ মালিকে তেজপুৰৰ পৰা ফোন কৰি আছে, একেই লগত গৈছে। আকৌ পলা বস্তিৰ এটা হেল্পাৰ সিও লগতে গৈছে আৰু কি, সেইটো আমি জানো। তাৰপৰা 2টা, 2:30 বজাত আমাৰ এইকাৰণে ফোন কৰিছে যে গাড়ীখন এক্সিডেণ্ট হৈ গ'ল। যুৱকজনৰ নাম কি যিজনে নিহত হৈছে এক্সিডেণ্টত? মহম্মদ আলী। তেখেতৰ লগত আৰু এজন বোলে আছিল, সেইটো নামটো আমি নাজানো। মোহন নায়ক। মোহন নায়কত নেকি? হয়। বয়স কিমান মহম্মদ আলী? মহম্মদ আলীৰ বয়স 35 মান হ'ব, 35 হ'ব। পোনপ্ৰথমতে আমি আপোনালোকক সমবেদনা জ্ঞাপন কৰিছোঁ পৰিয়ালবৰ্গক। মোহন নায়ক আপোনাৰ সম্পৰ্কীয় কি হয়? আমাৰ চালা হয়। আপোনাৰ চালা। আৰু তেখেতৰ বয়স কিমান হ'ব? বয়স হ'ব 22-23 বছৰ হ'ব। তেখেত কৰ্মসূত্ৰে যে গৈছে, তেখেত ঠিকাদাৰ নে আপোনাৰ মেস্ত্ৰী নে কিবা? ঠিকাদাৰ নাই, ঠিকাদাৰ লৈ গৈছিলে, সি হ'ল কৰ্মিক মানে শ্ৰমিক। কালি গৈছিল ঘৰৰ? কালি গৈছিলে। আনুমানিক কেই বজাত? আনুমানিক 9টা বজাত গৈছিল ঘৰৰ পৰা ওলাইছে। ঘৰৰ পৰা ওলাইছে। দুৰ্ঘটনাটো কেতিয়া সংঘটিত? দুৰ্ঘটনাটোতো এইটো 2টা বজাৰ পৰা 3টা বজা হ'ব। 2টাৰ পৰা 3টা বজা হ'ব ন? আৰু ইতিমধ্যে দেখা পোৱা গৈছে যে মোহন নায়কৰ ঘৰৰ অৱস্থা খুবেই বেয়া। দুখ লগা কথা। আপোনালোকে চৰকাৰ অথবা যিগৰাকী মালিকৰ তাত কাম কৰিব কি জনাব? আমিতো এতিয়া দুখীয়া মানুহ, আমাৰ ঘৰ বাৰীটো আপোনালোকে চাইছে, এতিয়া আমাক কিবা এটা সুবিধা দিলে হ'ল চৰকাৰৰ পৰা। আৰু মোহন দাসৰ বিয়া পাতিছিল নেকি? নাই, যুৱক ল'ৰা।
তেখেতৰ মা দেউতা মা দেউতা মানে মা মৰি গ'ল দেউতা আছে কিন্তু নাই নিচিনা আছে দেউতাটো পৰিয়ালটো মোহন নায়কে চলাই নেকি মোহন নায়কে চলাই আছিলে একমাত্ৰ উপাৰ্জনকাৰী মোহন নায়ক মোহন নায়কে চব সৰু সৰু আছে আপোনাৰ পুত্ৰ ন মোৰ পুত্ৰ হয় মোহন নায়ক মোহন নায়ক কি ক'ব চৰকাৰক কি জনাব এই কি জনাম বাৰু স্থানীয় মন্ত্ৰী আছে অশোক ডাঙৰীয়াক কি জনাব কিবা এটা চৰকাৰৰ কিবা এটা পৰিয়াল পুহিবৰ কাৰণে কিবা এটা সুবিধা এটা দিব লাগে আৰু চমুকৈ কি জনাব যিহেতু চমুকৈ আমাৰ সেই যোনজন ল'ৰা আছিলে সেইজন বহুত দুখীয়া আৰু সেই দুখীয়া ল'ৰাজন কালি ঠিকাদাৰেই অৰুণাচললৈ লওঁতে হঠাৎ মানে দুৰ্ঘটনা হৈ গ'ল এতিয়া আমালোকে প্ৰশাসনক মানে দাবী এটাই আৰু আমাৰ চৰকাৰক দাবী এটাই যে আমাৰ গৰীব মানুহ হয়তো বা নিজৰ পেট্ৰল দিয়ে গৈ আছিলোঁ কিন্তু যোৱাৰ পিছতেই